গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আমাৰ সকলোৰে ভাল আৰু আমাৰো ভালেই। আৰু ৰাতিপুৱা চবকে পঠাই লৈ পেলাই অলপমান নিজক টাইম দিছোঁ, অলপমান এক্সাৰচাইজ কৰিছোঁ। মাজতেতো জিম যাব লৈছিলোঁ মই কেইদিনমান, কিন্তু জিমো আজিকালি যাবলৈ একদম টাইম নিমিলে। ঘৰত কামবিলাক থাকে, চ' এনেকৈ ঘৰতে এক্সাৰচাইজ কৰি লওঁ। তাৰপিছতে গাৰ্ডেন গ'লোঁ, গাৰ্ডেনৰ পৰা অলপমান এল'ভেৰা ছিঙি আনিলোঁ। ঠাণ্ডা দিনত তাৰমানে মোৰ চুলিখিনি খুব বেছি ড্ৰাই হৈ যায় আৰু মোৰ স্কেল্পটো খুব অইলি হৈ যায়। চ' এনেকৈ এল'ভেৰা আৰু কণী এটা মিক্সিত মাৰি লৈছোঁ, মাৰি লৈ ইয়াতে অলপ হেনা মিলাম। চ' হেনাটো খুব ভাল, মানে এটা স্কেল্প কণ্ডিচনাৰ হয়। খালি চুলি খুব ড্ৰাই কৰে কাৰণে ইয়াতে এল'ভেৰা আৰু কণীটো মিলাই লৈছোঁ। চ' তাত চুলিখিনি মোৰ ড্ৰাই নহওক আৰু মোৰ স্কেল্পটো অলপমান মানে কণ্ডিশ্যন হওক, মানে খুব বেছি অইলি হৈ আছে। চ' সেইটো কাৰণে এইখিনি কৰি পেলাই চুলিত লগাই ল'লোঁ। লগাই পেলাই কাপোৰখিনি ধুবলৈ দি থোৱা আছিলে, কাপোৰখিনি ওপৰত মেলিলোঁগৈ। আজিকালি ঠাণ্ডা দিনত আমাৰ পিছফালে একদম ৰ'দ নপৰে, চ' ওপৰতে ৰ'দ পৰে বেলকনিত। আৰু এইবিলাক কাম কিয় কৰি আছোঁ, কাৰণ ডে টাইমৰ ৰখা নাই, দিনটোকে কাম কৰা তেনেকৈ মানুহ ৰখা নাই মই। অকল হাৰা মোচা কৰিবলৈ মানুহ এগৰাকী ৰাখিছোঁ। চ' সেইকাৰণে মানে এইখিনি কাম মই নিজেই কৰোঁ, নিজে কৰি ভালো পাওঁ। মানুহ থাকিলে খুব বেছি দিগদাৰীহে লাগে মোৰ। চ' সেইখিনি কৰি মই অলপমান আজিকালি মই এটা টাইমতে বুটিক যাওঁ, আইদাৰ মই মৰ্ণিং টাইমত নহ'লে বা ইভিনিং টাইমত। চ' আজি মৰ্ণিং যোৱা নাই, ঘৰতে আছিলোঁ। ঘৰতে কিন্তু বুটিকৰ অলপমান কামো কৰোঁ মই। চ' কৰি মেলি আহি একাপ চাহ খাব মন গ'ল। প্ৰায়েতো লাল চাহেই খাওঁ, কিন্তু আজি গাখীৰ চাহ খাব মন গ'ল। যিহেতু ইমান দিনৰ পিছত ব্লগ কৰিছোঁ, চ' মোৰ গাখীৰ চাহটো আপোনালোকক মানে দেখুৱাটো মোৰ এটা হেৰি, আৰু খাবলৈতো মন গৈ থাকে অল দ্য টাইম। চ' বাহিৰতে ঝোলাখনত বহি, এইখিনি অলপ ৰ'দ পৰে, চ' বহি বহি চাহটো খাই আছিলোঁ। চাহটো খাই লাঞ্চ বনাব আহিলোঁ। এনেইতো মই ৰাতিপুৱাই লাঞ্চটো বনাই দিওঁ, কাৰণ হাজবেণ্ডক টিফিন দিব লাগে। কিন্তু আজি মানে টিফিনটো নালাগে বুলি কোৱাত মই অকণমান দেৰিকৈ বনাইছোঁ লাঞ্চটো, লাহে ধীৰে, যাতে অকণমান গৰম গৰম খাম। আৰু লাঞ্চত বনাব লৈছোঁ পনীৰ। প্ৰায়ে চিকেনেই বনাওঁ মই ইহঁতৰ কাৰণে। চ' আজি ভাবিলোঁ নাই, পনীৰ বনাওঁচোন, অকণমান চিম্পলকৈ বনাওঁ, কিন্তু অলপমান খাবলৈও ভাল হওক। কাৰণ পনীৰটো সিহঁতে খাবলৈ ইমান বেছি ইচ্ছা নকৰে, কাৰণ ফ্লেভাৰ নাপাওঁ বুলি কয়। চ' পনীৰখিনি এনেকৈ কাটি লৈছোঁ। কাটি লোৱাৰ পিছত ইয়াতে মই অকণমান নিমখ, হালধি আৰু জিৰা ধনিয়া পাউডাৰ মিক্স কৰি হেৰি কৰি লৈছোঁ, মেৰিনেট কৰিবলৈ থৈ দিছোঁ। তাৰপিছতে অলপমান যা যোগাৰ কৰি লৈছোঁ গ্ৰেভিটো বনাবলৈ। চ' পিঁয়াজ দুটা এনেকৈ কাটি মেনুৱেল চপাৰটোতে চপ কৰি লৈছোঁ মিহি মিহিকৈ। কাৰণ হাতেৰে মই কাটিলে ইমান বেছি মিহি মিহি কাটিব নোৱাৰিম, চ' মই বোলো চপাৰটোকে উলিয়াওঁ। আৰু দুফালে গেছটো জ্বলাই লৈছোঁ, এফালে কেৰাহীত অলপমান তেল লৈছোঁ গ্ৰেভি বনাম বুলি, আৰু এফালে সৰু পেনখনত মানে পনীৰখিনি ফ্ৰাই কৰি ল'বলৈ পেনখনত তেল দি লৈছোঁ। চ' একেলগে কামটো হৈ যাব, অলপমান খৰধৰো হ'ব। আৰু মই মানে কিচেনত সোমালে খৰধৰ কৰিয়ে ভাল পাওঁ, যে জল্দি হৈ যাওক, কাৰণ মই খুব বেছি টাইম কিচেনত থাকি বেয়া পাওঁ। চ' সেইকাৰণে দুইফালে চব বস্তু পাতি লৈ পেলাই তো এইফালে কেৰাহীখনত মই অকণমান গৰম মছলা দি ল'লোঁ, তেজপাত, ইলাচি, লং, দালচিনি এনেকৈ। তাৰপিছত সেইখিনি অলপমান ফ্ৰাই হোৱাৰ পিছত তাতে পিঁয়াজখিনি দি ল'লোঁ, মিহিকৈ কাটি থোৱা। আৰু ইন দ্য মিন টাইম ইফালে তেলটো গৰম হৈ আছে, তেলটো গৰম হোৱাৰ পিছত তাত পনীৰখিনি ফ্ৰাই কৰিব দিম। পিঁয়াজখিনি দি পেলাই অলপমান সময় ভাজি লৈছোঁ, পিঁয়াজখিনি যাতে অকণমান ট্ৰান্সপেৰেণ্ট নিচিনা হৈ যাওক। ট্ৰান্সপেৰেণ্ট নিচিনা হৈ যোৱাৰ পিছতহে তাতে মই আদা নহৰু পেষ্ট দিম। আদা নহৰু পেষ্টটো মই সপ্তাহত কোনোবা এদিনা কৰি ৰাখোঁ, কৰি পেলাই ফ্ৰিজত থৈ দিওঁ। সেইটোৱে মানে বহুত কুকিং টাইমটো ছেভ কৰি লয়। আদাৰৱাইজ বাৰে বাৰে এই আদা নহৰু গুচাই থকা, পেষ্ট কৰি থকা, মানে দিগদাৰীয়ে লাগে। চ' এফালে পনীৰখিনি ফ্ৰাই কৰিব পাতি দিলোঁ, আৰু এফালে পিঁয়াজখিনি মোৰ হৈ আছে। পিঁয়াজখিনি অলপমান ভাজ খোৱাৰ পিছতে অলপমান ট্ৰান্সপেৰেণ্ট নিচিনা হৈ যায় যে, সেইখিনি টাইমতে মই আদা নহৰু পেষ্টটো মিলাই দিছোঁ। আদা নহৰু পেষ্টটো মিক্স কৰাৰ পিছত আদা নহৰু পেষ্টটো ভালকৈ ভাজিব দিব লাগিব। চ' এইখিনি ভালকৈ ভাজি হওক। আৰু এই যে টাইমটো এই ভাজি আছে অলপমান টাইম, এইখিনি টাইমো মই মানে ৰ'ব নোৱাৰোঁ। এইখিনি টাইমতো কিবা নহয় কিবা এটা কাম মানে গৈ পেলাই কৰি আহোঁ। চ' কিচেনত মানে মই খুব বেছি এনেকৈ থিয় হৈ থাকি মানে ৱেইট কৰি থাকিবলৈ দিগদাৰী পাওঁ। আপোনালোকক কিমানৰ হয় মই নাজানো, কিন্তু মোৰ বিৰাট বেছি প্ৰব্লেম। চ' মই বাহিৰত গৈ আৰু কিবা কাম আছে নেকি কৰি আহোঁ, এনেকৈ কৰি লওঁ। চ' তেতিয়ালৈকে মোৰ পিঁয়াজখিনি ভাজ খাই গ'ল, পনীৰখিনিও মই এবাৰ ওলটাই দিলোঁ। তাৰপিছত এতিয়া অলপমান
মছলা দিম। হালধি পাউডাৰ অলপমান দিলোঁ, অলপমান জিৰা পাউডাৰ আৰু অলপমান ধনিয়া পাউডাৰ। মছলা মই খুব বেছি ইউজ নকৰোঁ কাৰণে বনাওঁতে এইখিনিয়ে কমন মছলা জিৰা ধনিয়া পাউডাৰ এইখিনি দিওঁ আৰু। চ' এইখিনি দিয়াৰ পিছত ভাজি লৈছোঁ আৰু তেলো খুব বেছি মানে নাই দিয়া, অলপ কম তেলতে বনাওঁ। চ' সেইখিনি অকণমান ড্ৰাইও হৈ গৈছে বস্তুখিনি আৰু তাতে মই অলপমান বেচন মিলাই দিলোঁ। বেচনটো মিলালে মানে কি হয় গ্ৰেভিটো অলপমান ডাঠ হৈ যায়। আৰু কি কয় বেচনখিনি অলপমান ভাজ খোৱাৰ পিছত তাৰ গোন্ধটো যোৱাৰ পিছত ইয়াতে মই বিলাহী দুটা এনেকৈ মানে পিয়ৰি কৰি থৈছিলোঁ, বিলাহীখিনিও তাতে মিক্স কৰি দিছোঁ। বিলাহীখিনি দিয়াৰ পিছত ভালকৈ ভাজ খাব লাগিব বিলাহীখিনি। তেতিয়ালৈকে পনীৰ এটা বেটচ মোৰ হৈ গ'ল আৰু ইটো বেটচো পনীৰ পাতি দিছোঁ। তাৰপিছত এইটোৱে মই অলপমান দিগদাৰি পাওঁ এই ৰৈ থকা সময়কণ, কি কৰোঁ কি নকৰোঁ টাইপ লাগে। চ' কেতিয়াবা মোবাইলত এনেকৈ পডকাষ্ট চডকাষ্ট লগাই লওঁ মই মানে ব'ৰ নহওঁ বুলি। আপোনালোকে কি কৰে বাৰু কিটচেনত সোমাই কুকিং কৰি থাকোঁতে? মোৰতো ফেভৰেট কাম হয় পডকাষ্ট শুনা বা কিবা এটা ভাল ইনফৰ্মেটিভ ভিডিঅ' নাইবা নেটফ্লিক্সত কিবা এটা চাই থকা। আৰু নেটফ্লিক্সতো মই মানে চোৱা বস্তুকে ৰিপিটেডলি চাই থাকোঁ চ' ডেট কি মোৰ মানে একো মিছ নহওক। কাৰণ নতুন বস্তু মই মানে কাম কৰি থাকোঁতে নাচাওঁ, নতুন বস্তুটো মই একদম ধ্যান দি চাব পাৰিব লাগিব। চ' মই চোৱা কেইখনমান চিৰিজকে চাই দিলোঁ নাইবা কেতিয়াবা পডকাষ্ট শুনি দিলোঁ, পডকাষ্ট শুনি থাকিও ভাল লাগে। আৰু সেইখিনি কৰি থাকোঁতে মোৰ এইফালে বিলাহীখিনি ভাজ খাই গ'ল। ভাজ খোৱাৰ পিছত গেছটো কমাই অলপমান ফেটি থোৱা দৈ আছিলে, দৈ দি দিলোঁ। দৈখিনি কিন্তু দিয়া টাইমত ভালকৈ ফেটি ল'ব লাগিব, নহ'লে ফাটি যোৱা চান্স থাকে। আৰু প্লাছ মানে কি হৈছে গেছটো কমাই ল'ব লাগিব, গেছটো কমাই নল'লেও ফাটি যোৱা চান্স থাকে। আৰু দৈ যোনটো বাতিত দিছিলোঁ দৈখিনি বহুত বেছি ডাঠ, চ' মই অলপমান ইয়াতে পানী মিক্স কৰি পেলাই গ্ৰেভিটোত মিক্স কৰি দিছোঁ। আৰু তেনেকেই ভাজি ভাজি গ্ৰেভিটোৱে ভালকৈ ছাইডৰ পৰা মানে তেলটো এৰিব লাগিব, তেতিয়াহে গ্ৰেভিটো ৰেডি হয়। আৰু ইমান দেৰি মই ঢাকা নাই, নঢকাকৈ এনেকৈয়ে বনাই আছোঁ। চ' দেখিছেনে আপোনালোকে গ্ৰেভিটোৰ একদম চাইডে চাইডে তেলটো এৰ খাইছে। চ' এইখিনি টাইমত অলপমান কনচিষ্টেঞ্চিটো এডজাষ্ট কৰিছোঁ, মানে কিমানখিনি মই মানে গ্ৰেভি ৰাখিম, কিমান ডাঠ কৰিম। চ' পানীটো দিয়াৰ পিছতো দেখিছোঁ যে আৰু অলপমান মানে ডাঠে হৈ আছে, চ' আৰু অলপমান পানী দি দিলোঁ। এতিয়া ইয়াতে পানী দিয়াৰ পিছত অলপমান গৰম মছলা লাষ্টত মানে গৰম মছলা অলপ এড কৰিম। তাৰ আগতে কেঁচা জলকীয়া দুটাও কাটি দিছোঁ। আজিকালি কি হৈছে পৰীয়ে মানে আজিকালি অলপ জ্বলা খাই ভাল পোৱা হৈছে, পক্ষীয়েও অলপ অলপ খায়। চ' অলপ অলপ জ্বলা সিহঁতক মানে খোৱা মই প্ৰেক্টিছ কৰাইছোঁ। আৰু ইয়াতে অলপমান গৰম মছলা দিলোঁ, দিয়াৰ পিছতে পনীৰখিনি দিলোঁ। এতিয়া এইখিনি মিক্স কৰি পেলাই অলপমান এতিয়াহে ঢাকি থ'ম, যাতে অকণমান গ্ৰেভি ফ্লেভাৰটো পনীৰত সোমাই যায়। অলপমান সময় আৰু অকণমান দেখিলোঁ যে গ্ৰেভিটোও ডাঠ হৈ গৈছে, চ' পানী অলপ দি ঢাকি থৈ দিলোঁ। ঢাকি থোৱাৰ পিছত হৈ গ'ল মোৰ গ্ৰেভি ৰেডি। তাৰপিছত তাতে অলপমান ধনিয়া কাটি দিলোঁ, যদি ধনিয়া নাথাকে কচুৰি মেথিও দিব পাৰে, কচুৰি মেথি দিলে ফ্লেভাৰটো ভাল লাগে। বাট ধনিয়া আছিলে যেতিয়া ফ্ৰেছ বস্তু সেইটোকে দি দিলোঁ। তাৰপিছতে আমি খানা খালোঁ গোটেই তিনিটাই বহি পেলাই। তাৰপিছতে ডিছৱাশ্বাৰটো চলালোঁ, ডিছৱাশ্বাৰ চলাই এতিয়া টাইমতহে মই মানে বুটিকলৈ যাম। চ' এইটো মোৰ আফটাৰনুন টাইম হ'ব। চ' চব কাম চাম শেষ কৰি পেলাই চব ৰেডি চেডি কৰি ইহঁতকো কৈছোঁ যে তোমালোকে থাকা, মই বুটিকৰ পৰা আহোঁগৈ। চ' আফটাৰনুন টাইমটো অলপমান সময় বুটিকত গৈ পেলাই বহিমগৈ। তাৰ আগতে কামখিনি শেষ কৰি ল'লোঁ। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ভাবিছে আমাৰ সকলোৰে ভাল আৰু আমাৰো ভালেই। আৰু বহুত দিন ব্লগ দিয়া নাই, একচুৱেলি 2 মাহ মানেই হৈ গ'ল মই ব্লগছ নিদিয়া। ব্লগছ একচুৱেলি বনালোঁ মই কেইবাদিনো, তাৰপিছত এডিট কৰিব এলাহতে কেতিয়াবা একেটা কাম কৰি কৰি আমনি লাগে যে, মই বোলো নাই অলপমান ব্লগছৰ পৰা ব্ৰেক লওঁ। চ' ব্ৰেক ল'লোঁ 2 months মান। অলপমান কেমেৰাৰ মানে বিহাইণ্ড দ্য কেমেৰাও কেতিয়াবা লাইফটো ভাল লাগে ন, মানে কোনেও একো গম নোপোৱাকৈ কিবা কিবি কৰি থাকিবলৈ। চ' য়েছ, এনেকুৱা একো মানে ডাঙৰ একো কাম কৰা নাই, ঘৰৰ জাষ্ট ৰুটিন কামেই চলি আছিলে। বাট ভ্লগিঙৰ পৰা দূৰত থাকিব নোৱাৰোঁ। বহুতে মোক সুধিও আছে মেছেজ কৰি যে বা কি হ'ল ব্লগছ কিয় দিয়া নাই। চ' য়েছ, ব্লগছ আজিৰ পৰা ভ্লগিং কৰিব লৈছোঁ। বাট মষ্টলি মোৰ ব্লগছত অকল আপোনালোকে মোৰ লাইফষ্টাইল বা মোৰ ডেইলি ৰুটিনবিলাক দেখা পাব। পক্ষী পৰী বা SKD বহুত কমেই মানে এপিয়াৰ হ'ব, সেইটো মই কৈ দিছোঁ। আৰু বাদ বাকী মই কি কৰোঁ, মোৰ বুটিকত কি বনাওঁ, এইবিলাক চব আপোনালোকে দেখা পাই থাকিব। আৰু বাকী য়েছ, চাই থাকিব ব্লগছটো।
চ' আজি বুটিকৰ পৰা বিদায় লওঁ মই যাব টাইম হৈ গ'ল আজি ৱেলভেটৰ কুৰ্তি এটা বনালোঁ বহুত দিন হৈ গ'ল মোৰ কাৰণে একো বস্তুৱে মই বনোৱা নাছিলোঁ সময় পোৱা নাছিলোঁ চ' আজি বোলো বনাওঁ এতিয়া ঠাণ্ডা দিনত ৱেলভেট পিন্ধিব ভাল লাগিব এইটো মই যেতিয়া পিন্ধি আপোনালোকক লুকটো দেখাম বৰ্তমান এতিয়া বুটিখন চাফা কৰি ঘৰ যাওঁ